যতেই মুছলমান ততেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অত্যাচাৰ নীতি চলিছে। 2024 চনত নিজৰ মুখ্যমন্ত্ৰীৰ চকীখন সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে। ৰাজনৈতিক লাভালাভৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত অমানৱীয় আৰু সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। অসমত একাংশ সাম্প্ৰদায়িক ৰাজনৈতিক নেতাই চৰম বিভাজনৰ ৰাজনীতি কৰিছে। ধাৰুৱা বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ কাম কাজ কৰাত ব্যৰ্থ হৈছে আৰু তাৰ পৰিৱৰ্তে বিজেপিৰ মন্ত্ৰী বিধায়কসকলে নামে বেনামে পৰ্বতসম সম্পত্তি গঢ়িছে। মানুহক ফ্ৰী আঁচনি দি এলেহুৱা সজাইছে চৰকাৰে। এই এলেহুৱাই ক্ষতি কৰিব তেওঁলোকৰ পৰৱৰ্তী সময়ত। মুছলমানক কৰা অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্যৰ ৰাজধানী কঁপাবলৈ সাজু নেমচু। ৰাজধানী গুৱাহাটীত মুছলমানৰ অধিকাৰ আৰু ন্যায়ৰ বাবে গঢ়ি তুলিব সৰ্ববৃহৎ গণতান্ত্ৰিক আন্দোলন। মুছলমানৰ ল'ৰা ছোৱালীসকলে এতিয়া মামাক বুলডোজাৰ মামা বুলি মতা আৰম্ভ কৰিছে। মুছলমান মানুহে এতিয়া মামাৰ ফটো দেখিলেই ভয় কৰা আৰম্ভ কৰি দিছে। 15 জুলাইত গুৱাহাটীত নেমচুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আছে। এই সন্দৰ্ভত কি ক'লে নেমচুৰ সভাপতি বদৰুল ইছলামে এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো। অসমত এতিয়া অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোক বৰ চিন্তিত, তেওঁলোক বৰ উদ্বিগ্ন হৈ আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিভিন্ন মন্ত্ৰীসকলৰ ক্ষমতা 2026 চনত অটুট ৰখাৰ কাৰণে তেওঁলোকে এতিয়া সংখ্যালঘু মুছলমানসকলৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন পিছে পিছে অসমৰ সংখ্যালঘু মুছলমানসকলক ধাৰাবাহিকভাৱে উচ্ছেদ কৰি আহিছে আৰু উচ্ছেদ কৰা প্ৰতিজন মানুহ ভাৰতীয় হয়। কাৰোবাৰ নদীয়ে ভাঙিছে, কোনোবাই ওৰ পৰা উঠি তলৈ গৈছে আৰু তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নজৰ পৰিছে, চকু ৰাখিছে আৰু উচ্ছেদ কৰি আছে। তাৰ উপৰি ভাৰতীয় মানুহক দি সজাই তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। তাৰ কাৰণ এটাই, সেইটো হৈছে RSSক সন্তুষ্ট কৰা। RSSক সন্তুষ্ট কৰা মানেই নিজৰ যি মুখ্যমন্ত্ৰী চকী আছে সেই চকী সুৰক্ষিত ৰখা, যাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাম আছে। মিয়া মুছলমানসকল যেন মানুহ নহয়, মিয়া মুছলমানসকল যেন পৃথিৱীৰ কোনটো ঠাইৰ পৰা আহি গৈছে, নে এওঁলোক কিবা উগ্ৰপন্থীয়ে হয়, নে এওঁলোক দানৱ হয়, মানুহ নহয়, নে মানৱীয় মৰ্যাদাৰে এওঁলোকে জীয়াই থাকিব নোৱাৰে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মানে মানুহৰ মাজত সাম্প্ৰদায়িক এটা এনেকুৱা মানে চেষ্টা চলাই আছে, এটা তৃতীয় পক্ষই যে মিয়া মুছলমানসকল মানুহ নহয়, এনেকুৱা এটা চেষ্টা চলাইছে মুছলমানসকলৰ বিৰুদ্ধে। গতিকে এইবোৰ কাম বন্ধ হ'ব লাগে। হিন্দু মুছলমান আমি এক হয়, আমি সকলোৱে মানুহ হয়, সকলোৱে মানৱীয় মৰ্যাদাৰে আমাক জীয়াই থকাই দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুছলমানসকলক যি অন্যায়ভাৱে অত্যাচাৰ কৰি আছে তাৰ প্ৰতিবাদত অহা 15 জুলাই তাৰিখে গুৱাহাটীত আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ৰাজ্যৰ লাখ লাখ মুছলমান লোকসকলে আহি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমি প্ৰতিবাদ কৰিম আৰু আশা কৰিছোঁ যে চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি পাব, ৰাইজৰ আশা আকাংক্ষা বুজি পাব। ইমান উচ্ছেদ চলাই আছে, ইমান উচ্ছেদ চলাই আছে মানে আৰু মানে ভাবিবই নোৱাৰি। উচ্ছেদ চলোৱাৰ আগতে চৰকাৰী মানে ন্যায়ালয়ৰ যি গাইডলাইন সেই গাইডলাইনো ফ'ল' কৰা নাই। অকল মুছলমানসকলক, অকল মুছলমান হোৱাৰ কাৰণে বাছি বাছি টাৰ্গেট কৰি 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 তেওঁলোকক উচ্ছেদ চলাই আহিছে। কিন্তু ভুলবশতে যি লখিমপুৰত উচ্ছেদ হ'ল তাতে 5 ঘৰমান খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে। এয়া চৰকাৰে এতিয়া তাৰ পৰিণাম এতিয়া ভুগিব লাগিব। কাৰণ আৰু এটা কথা কৈছোঁ, যিখন চৰকাৰে লালু প্ৰসাদৰ পৰা, বিহাৰৰ লালু প্ৰসাদৰ পৰা আৰম্ভ কৰি শেহতীয়া প্ৰফুল্ল মহন্তলৈকে যিসকলে গৰুক লৈ ৰাজনীতি কৰিছে, গৰুৰ খাদ্যক লৈ ৰাজনীতি কৰিছে, গোটেইকেইটা চৰকাৰ কিন্তু বিফল হৈছে। গতিকে আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনো বিফল হ'ব 2026ত। কোনেও বচাব নোৱাৰে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰিবই।